আমাৰ অসম বিধানসভা আপোনালোকে জানে 5 দিনৰ কাৰণে হৈছিল আৰু এই বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ে মাননীয় অধ্যক্ষ মহোদয়ৰ বিষয়ে এটা মন্তব্য কৰিছিলে যেটো অতি দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰো যাৰ যোগেদি অধ্যক্ষৰ আসন লগতে অসম বিধানসভাৰ মৰ্যাদাও মুখ্যমন্ত্ৰী মহোদয়ে হানি কৰিব চেষ্টা কৰিছিল বুলি মই আপোনালোকৰ আগত ক'ব বিচাৰো কথাটো হ'ল যে চেয়াৰমান আলী ডাঙৰীয়াক আমি ডিসকোৱালিফাই কৰিব লাগে বুলি বহুদিন পূৰ্বে কাগজপত্ৰ জমা দিলো স্পিকাৰ মহোদয়ক আমি মহাৰাষ্ট্ৰৰ এনে এটা গোচৰ হৈছিল একনাথ সিন্ধে আমাৰ উদ্ধৱ ঠাকৰে আৰু তাৰ স্পিকাৰ নাৱালকাৰ এইবিলাকৰ বিষয় লৈ সুপ্ৰিম কোৰ্টত যেটো ৰুলিং আছিল ঠিক তেনেকৈ মণিপুৰ বিধানসভাৰো এটা সুপ্ৰিম কোৰ্টৰ ৰুলিং আছিল এই গুটেখিনি তথ্য দি তেখেতক আমি আৰ্লি ডিসপোজেল অফ অল দি ডিসকোৱালিফিকেশন কেसेस ইনক্লুডিং কমলাক্ষ দে পুৰকায়স্থ এণ্ড বসন্ত দাস আমি দিলো তাৰ পিছত কি কাৰণত মই কোৱা উচিত নহয় এটো স্পিকাৰ মহোদয়ে ক'ব পাৰিব তেখেতৰ কাৰ্যালয়ৰ পৰা শুনানিবিলাক কিছু কমকৈ হৈ আছে আৰু ফাইনাল আমি সকলোখিনি দিয়াৰ পিছতো ৰায়দান এতিয়াও ৰিজাৰ্ভ হৈ আছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে সদনৰ ভিতৰত ক'লে আপোনাক চেয়াৰমান আলীৰ প্ৰতি লক্ষ্য কৰি আপুনি কংগ্ৰেছ আপোনাক খেদিবলৈ কংগ্ৰেছে চেষ্টা কৰি আছে মই স্পিকাৰক কৈ ৰখাই আছো মই স্পিকাৰ মহোদয়ক কৈ দিম আপোনাক যাতে তৎক্ষণিক ব্যৱস্থা লয় এনেকুৱা ধৰণৰ মন্তব্য দি যে বিধানসভাখনো যে মুখ্যমন্ত্ৰীয়ে চলায় এক্সিকিউটিভ চলায় তেখেতে কাৰণ তেখেতে লিডাৰ অফ দি হাউস আৰু মেজৰিটি থকা কাৰণে তেখেতে এক্সিকিউটিভ লিড কৰে কিন্তু লেজিসলেচাৰৰ যেটো আমাৰ বিধায়কসকলে আলোচনা কৰি পৰামৰ্শ কৰি বিভিন্ন ধৰণৰ ডিভাইচৰ মাধ্যমেৰে আলোচনা কৰাৰ পিছত চলিব লাগে আৰু স্পিকাৰ ইজ দ্য ফাইনেল ৰুলিং দিয়াৰ ক্ষেত্ৰত তেখেতৰ অধিকাৰ এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে যে হস্তক্ষেপ কৰে এই কথাটো অতি নিৰ্লজ্জভাৱে সদনৰ মজিয়াত কোৱাৰ বাবে মই আজি আক্ষেপ প্ৰকাশ কৰিছো আৰু এনেকুৱা এটা পৰিস্থিতি যেটো কাৰণতে হ'ল তাৰ এটা আমি যাতে পৰিস্থিতি নাইকিয়া কৰিব পাৰো তাৰ বাবে অধ্যক্ষ মহোদয় যাতে যাৱতীয় পদক্ষেপখিনি লয় এটো অনুৰোধ জনালো ধন্যবাদ ধন্যবাদ আমাৰ অসম বিধানসভা আপোনালোকে জানে 5 দিনৰ কাৰণে হৈছিল আৰু এই বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ে মাননীয় অধ্যক্ষ মহোদয়ৰ বিষয়ে এটা মন্তব্য কৰিছিলে যেটো অতি দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰো যাৰ যোগেদি অধ্যক্ষৰ আসন লগতে অসম বিধানসভাৰ মৰ্যাদাও মুখ্যমন্ত্ৰী মহোদয়ে হানি কৰিব চেষ্টা কৰিছিল বুলি মই আপোনালোকৰ আগত ক'ব বিচাৰো কথাটো হ'ল যে চেয়াৰমান আলী ডাঙৰীয়াক আমি ডিসকোৱালিফাই কৰিব লাগে বুলি বহুদিন পূৰ্বে কাগজপত্ৰ জমা দিলো স্পিকাৰ মহোদয়ক আমি মহাৰাষ্ট্ৰৰ এনে এটা গোচৰ হৈছিল একনাথ সিন্ধে আমাৰ উদ্ধৱ ঠাকৰে আৰু তাৰ স্পিকাৰ নাৱালকাৰ এইবিলাকৰ বিষয় লৈ সুপ্ৰিম কোৰ্টত যেটো ৰুলিং আছিল ঠিক তেনেকৈ মণিপুৰ বিধানসভাৰো এটা সুপ্ৰিম কোৰ্টৰ ৰুলিং আছিল এই গুটেখিনি তথ্য দি তেখেতক আমি আৰ্লি ডিসপোজেল অফ অল দি ডিসকোৱালিফিকেশন কেसेस ইনক্লুডিং কমলাক্ষ দে পুৰকায়স্থ এণ্ড বসন্ত দাস আমি দিলো তাৰ পিছত কি কাৰণত মই কোৱা উচিত নহয় এটো স্পিকাৰ মহোদয়ে ক'ব পাৰিব তেখেতৰ কাৰ্যালয়ৰ পৰা শুনানিবিলাক কিছু কমকৈ হৈ আছে আৰু ফাইনাল আমি সকলোখিনি দিয়াৰ পিছতো ৰায়দান এতিয়াও ৰিজাৰ্ভ হৈ আছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে সদনৰ ভিতৰত ক'লে আপোনাক চেয়াৰমান আলীৰ প্ৰতি লক্ষ্য কৰি আপুনি আপোনাক খেদিবলৈ কংগ্ৰেছে চেষ্টা কৰি আছে মই স্পিকাৰক কৈ ৰখাই আছো মই স্পিকাৰ মহোদয়ক কৈ দিম আপোনাক যাতে তৎক্ষণিক ব্যৱস্থা লয় এনেকুৱা ধৰণৰ মন্তব্য দি যে বিধানসভাখনো যে মুখ্যমন্ত্ৰীয়ে চলায় এক্সিকিউটিভ চলায় তেখেতে কাৰণ তেখেতে লিডাৰ অফ দি হাউস আৰু মেজৰিটি থকা কাৰণে তেখেতে এক্সিকিউটিভ লিড কৰে কিন্তু লেজিসলেচাৰৰ যেটো আমাৰ বিধায়কসকলে আলোচনা কৰি পৰামৰ্শ কৰি বিভিন্ন ধৰণৰ ডিভাইচৰ মাধ্যমেৰে আলোচনা কৰাৰ পিছত চলিব লাগে আৰু স্পিকাৰ ইজ দ্য ফাইনেল ৰুলিং দিয়াৰ ক্ষেত্ৰত তেখেতৰ অধিকাৰ এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে যে হস্তক্ষেপ কৰে এই কথাটো অতি নিৰ্লজ্জভাৱে সদনৰ মজিয়াত কোৱাৰ বাবে মই আজি আক্ষেপ প্ৰকাশ কৰিছো আৰু এনেকুৱা এটা পৰিস্থিতি যেটো কাৰণতে হ'ল তাৰ এটা আমি যাতে পৰিস্থিতি নাইকিয়া কৰিব পাৰো তাৰ বাবে অধ্যক্ষ মহোদয় যাতে যাৱতীয় পদক্ষেপখিনি লয় এটো অনুৰোধ জনালো ধন্যবাদ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990
নম্বৰত।